মোৰ নাম ৰূপালী। মই সৰু হৈ থাকোঁতে মোৰ দেউতাই আমাক এৰি আন এগৰাকী মহিলাক বিয়া পাতিলে। মই মাৰ একমাত্ৰ ছোৱালী আছিলোঁ, কিন্তু ঘৰৰ পৰিস্থিতি মোৰ ভাগ্যত কলা ৰং সানি দিলে। মই একমাত্ৰ ছোৱালী হৈও এনেকুৱা মৰম নাপালোঁ, যি মৰম সকলো সন্তানে মাক দেউতাকৰ পৰা পায়। মই জনা হোৱাৰ পিছতে মাক দেখিছোঁ যে মায়ে মোৰ কাৰণে লোকৰ ঘৰত কাম কৰে। আমি মামাহঁতৰ ঘৰত আছিলোঁ আৰু মোৰ মামী বহুত বেছি কাজিয়া কৰা স্বভাৱৰ মহিলা আছিল। মোৰ মায়ে লোকৰ ঘৰত কাম কৰি অহাৰ পিছতো মামীহঁতৰ ঘৰৰ সকলো কাম কৰিছিল। তথাপিও মামী সন্তুষ্ট নাছিল। মামায়েও এই সকলোবোৰ মনে মনে চাই থাকে। হয়তো মা আৰু মোক তেওঁলোকে বুজা বুলি ভাবিছিল। মই বহুতবাৰ দেখিছোঁ যে মায়ে নিজৰ সৰুকালৰ মামা মাহীহঁতৰ ফটোবোৰ চাই আৱেগিক হৈ কান্দি থাকে। মোৰ মাৰ এজনী ভণ্টি আছিল, কিন্তু নিজৰ তেজমঙহৰ নাছিল, তুলনীয়া আছিল। মোৰ আইতাই তুলি লৈছিল। আইতাই তেওঁক নিজৰ ছোৱালীৰ দৰেই লালন পালন কৰিছিল, কিন্তু তেওঁ পলাই গৈ বিয়া হৈছিল আৰু এতিয়া তেওঁ বিদেশতে থাকে। তেওঁৰ নাম নিৰ্মালী আছিল। মোৰ মামীয়ে কৈছিল যে তেওঁ হেনো পলাই গৈছিল আৰু এনেকুৱা মা দেউতাক দুখ দিলে যিয়ে নেকি তেওঁক নিজৰ ছোৱালীৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। কিন্তু তেওঁ ঘৰখনৰ সকলোকে মানুহৰ আগত মুখ দেখাব নোৱাৰা কৰি থৈ গুচি গ'ল। সেইকাৰণে ভগৱানে তেওঁক শাস্তি দিছে যে তেওঁৰ প্ৰথম সন্তানটো কিন্নর জন্ম হ'ল। মোৰ তুলনীয়া মাহীৰ ল'ৰাটো কিন্নর আছিল। ল'ৰাটো মাক দেউতাকৰ লগত বিদেশতে থাকে। মই কেতিয়াবা কেতিয়াবা ভাবোঁ যে যদি তেওঁৰ ল'ৰাটো অসমত জন্ম হ'ল হয়, তেতিয়া জানো সেই ল'ৰাটো মাক দেউতাকৰ লগত থাকিব পাৰিলে হয়নে? উত্তৰটো নাতেই হ'ব। ল'ৰাটোৰ লালন পালন তেতিয়া কিন্নৰসকলে কৰিলে হয়। এইবোৰ পৰিস্থিতি দেখি আৰু সহ্য কৰি মই লাহে লাহে গাভৰু হৈ আহিলোঁ। মই দেখিবলৈ বহুত বেছি ধুনীয়া আছিলোঁ। মোক দেখি সকলোৱে মোৰ প্ৰতি আকৰ্ষিত হয়। মোৰ মামীৰ দুজনী ছোৱালী আছিল, কিন্তু সিহঁত দুয়োজনী দেখিবলৈ ধুনীয়া নাছিল। সেইকাৰণে সিহঁতে মোক লৈ হিংসা কৰিছিল। মামীয়ে মোক ভাল ব্যৱহাৰ নকৰে। তেওঁ মোৰ মাক প্ৰায়ে কয় যে জীয়ৰীৰ ওপৰত চকু ৰাখিবা, নহ'লে কেতিয়াবা মাহীয়েকৰ দৰে এদিন বেলেগলৈ পলাই গুচি যাব। মই মামীৰ কথাবোৰত দুখ পাইছিলোঁ। নাজানো মামীয়ে মাক আৰু মোক কিয় ইমান হিংসা কৰে। আমিতো কোনোদিনেই মামীক বেয়া ব্যৱহাৰ কৰা নাই। এদিন মোৰ জন্মদিনত মামীৰ দুয়োজনী ছোৱালীয়ে ক'লে যে আজি আমি তোমাক ঘৰৰ পৰা বাহিৰলৈ ফুৰাবলৈ লৈ যাম। তুমি মাথো তোমাৰ মাৰ পৰা অনুমতি লোৱা আৰু এইটো কথা নক'বা যে ফুৰিবলৈ যাম। আমিও মাক কোৱা নাই। মই ফুৰিব যোৱাৰ আনন্দতে মাক সঁচা কথাটো নক'লোঁ আৰু মিছা কথা ক'লোঁ যে মা মই টিউচন ছাৰৰ ওচৰলৈ যাওঁ। কিছুমান প্ৰশ্নৰ উত্তৰ মই বিচাৰি পোৱা নাই। অহা সপ্তাহত মোৰ টেষ্টৰ পৰীক্ষা আছে। মই বুজি পোৱা নাছিলোঁ যে মায়ে মোক পঢ়াই শুনাই কিয় ডাঙৰ অফিচাৰ বনাব বিচাৰিছিল। তেওঁ মোক লৈ সদায় চিন্তিত হৈ থাকে। সেইকাৰণে টিউচনৰ কথা শুনি তেওঁ তৎক্ষণাত মান্তি হ'ল। মই ঘৰৰ পৰা অকলে ওলালোঁ আৰু মোৰ পিছে পিছে মোৰ মামীৰ দুয়োজনী ছোৱালী আহিল। সিহঁতে মোক এখন ডাঙৰ হোটেলত লৈ গ'ল আৰু ক'লে যে তোমাৰোতো ভাল খাদ্য আৰু ভাল জীৱন যাপন অতিবাহিত কৰিবলৈ মন যাব পাৰে। তোমাৰোতো মন যায় চাগে বাহিৰত ফুৰিবলৈ। সেইকাৰণে আজি তুমি তোমাৰ জন্মদিনৰ দিনা বহুত আনন্দ কৰা। সিহঁতে মোক তেনেকৈ কৈ হোটেলৰ টেবুল এখনত বহুৱাই দিলে আৰু মোক ক'লে যে তুমি ইয়াতে বহা, আমি খোৱা বস্তুৰ অৰ্ডাৰ দি আহোঁগৈ। এইবুলি কৈ সিহঁত দুয়োজনী মোৰ ওচৰৰ পৰা গুচি গ'ল। মই তাত অকলে আছিলোঁ। অলপ ভয়ো লাগিছিল আৰু মাক মিছা কথা কৈ যোৱাৰ বাবে মনতে দুখো লাগি আছিল। কিন্তু মই ভাবিলোঁ যে অলপ সময়ৰ কাৰণেহে, তাৰপিছততো ঘৰলৈ উভতি যামেই। এইবোৰ ভাবি থাকোঁতেই মোৰ ওচৰলৈ এটা ল'ৰা আহিল আৰু মোৰ সন্মুখতে থকা চকীখনতে বহি ল'লে। সি মোৰ ফালে চাই হাঁহি মুখে মোৰ নামটো সুধিলে। মই ভয় খাই গ'লোঁ আৰু ইফালে সিফালে চালোঁ, কিন্তু মামাৰ দুয়োজনী ছোৱালী ক'তো দেখা নাপালোঁ। মই আৰু অপেক্ষা কৰি থাকিব নোৱাৰিলোঁ। তৎক্ষণাত উঠি ঘৰলৈ বুলি আগবাঢ়িলোঁ, কিয়নো মই আৰু হোটেলত বহি থকা কথাটো ভাল দেখা নাছিলোঁ। এখন ৰিক্সাত বহি মই ঘৰ পালোঁহি। ঘৰ পাই দেখিলোঁ যে মোৰ মামাৰ ছোৱালী দুয়োজনী ঘৰতে আছে আৰু সিহঁতে বাহিৰতে বহি আছিল আৰু মোৰ মায়ে মূৰে কপালে হাত থৈ বহি আছিল আৰু মামীয়ে চিঞৰি চিঞৰি গোটেই ঘৰটো নিজৰ মূৰত ওপৰত উঠাই লৈছিল। মোৰ এনেকুৱা অনুভৱ হ'ল যে কিবা এটা ডাঙৰ অঘটন ঘটিবলৈ গৈ আছে। সকলোৰে চকু মোৰ ওপৰতে আছিল। যেতিয়া মামীয়ে মোক দৌৰি আহি মাৰিবলৈ ধৰিলে, মই বাৰে বাৰে সুধিছিলোঁ
যে মই কি ভুল কৰিলো। এই সময়খিনিত মোৰ মায়ে একেবাৰে মনে মনে বহি চাই আছিল। মই মাৰ এনেকুৱা আচৰণ দেখি আচৰিত হৈছিলো যে নিজৰ জীয়েকক কেনেকৈ বেলেগৰ হাতেৰে মাৰ খোৱা চাই থাকিব পাৰে। অৱশেষত মামাৰ মোৰ প্ৰতি দয়া উপজিল আৰু মামাই মোক মামীৰ হাতৰ পৰা পিটন হোৱাৰ পৰা বচালে। মামাই মোক সুধিলে যে তুমি অকলে ক'ত গৈছিলা। মই কৈছিলো যে তোমাৰ ছোৱালী দুজনীৰ লগত ফুৰিবলৈ গৈছিলো, কিন্তু সিহঁত দুয়োজনীয়ে তৎক্ষণাত মিছা কথা ক'লে যে সিহঁতৰ লগত মই যোৱা নাছিলো। মই ক'লো যে তোমালোকে কিয় মিছা মাতিছা, আমি তিনিওজনী দেখোন একেলগে ফুৰিবলৈ গৈছিলো। তেনেতে মোৰ মামাৰ ছোৱালী এজনীয়ে নিজৰ মোবাইলটো আনি সকলোৰে আগত দেখা দিলে। মই মোবাইলটোৰ ফালে চাই যি দেখিলো সেয়া দেখি মই ভয়তে থৰ থৰকৈ কঁপিবলৈ ধৰিলো। মোবাইলটোত থকা ফটোবোৰত সেই ল'ৰাজনৰ লগত মোৰ ফটো আছিল, যিখন হোটেলত সেই ল'ৰাটো মোৰ কাষত আহি বহিছিল। মোৰ মামাৰ ছোৱালীজনীয়ে সকলোকে ক'লে যে আমাৰ টিউচন চেণ্টাৰটো সেইখন হোটেলৰ কাষতে আছে আৰু আমি ঘৰলৈ অহাৰ সময়ত আমি নিজ চকুৰে এইবোৰ দেখি আহিছো। এতিয়াতো মানুহে মাক আৰু মোক দোষী সাব্যস্ত কৰি গালি পাৰিবলৈ ধৰিলে। মামায়েও একো এষাৰ কথা কোৱা নাছিল, মনে মনে বহি চাই আছিল। মই কান্দি কান্দি সকলোকে সঁচা কথাটো ক'বলৈ চেষ্টা কৰিছিলো, কিন্তু কোনেও মোৰ কথা এবাৰো নুশুনিলে। মামীয়েতো আমাক ঘৰৰ পৰা উলিয়াই দিলে আৰু ক'লে যে দ্বিতীয়বাৰ কেতিয়াও আমাৰ ঘৰলৈ উভতি নাহিবা। ইমান পৰে মনে মনে বহি থকা মায়ে এষাৰ কথাই ক'লে যে ব'লা এতিয়া ইয়াৰ পৰা, এইখন ঘৰত আৰু আমাৰ বাবে ঠাই নাই। মই মাৰ ভৰিত ধৰি ক'লো যে মা, এইবোৰ সকলো মোৰ বাবেই হৈছে, গতিকে মোক এখন অনাথ আশ্ৰমত থৈ আহাগৈ। নিজকে ইমান কষ্ট দি কাম কৰি মোৰ যত্ন ল'ব নালাগে। কিন্তু মোৰ মায়ে মোৰ একো কথাই নুশুনিলে। আমি মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিলো। মায়ে মোক লগত লৈ এখন ট্ৰেইনত বহিল। আমি নাজানো যে আমি ক'ত গৈ আছো। মই এই বিষয়ে একো জনা নাছিলো যে আমাৰ গন্তব্যস্থান ক'ত। আমি দুদিন একেৰাহে গৈ আছিলো। তাৰপিছত ট্ৰেইনৰ পৰা নামি এখন ৰিক্সাত বহি অলপ দামী আৰু ধুনীয়া কলনী এডোখৰ ঠাইলৈ আহিলো। এই 2 দিনত মায়ে মোৰ লগত একো কথা পতা নাছিল। মায়ে মনে মনে ট্ৰেইনত বহি আহিছিল। মই বহুত দুখী অনুভৱ কৰিছিলো যে মায়েও মোক বিশ্বাস নকৰে। আমি আহি থকা ৰিক্সাখন এখন ডাঙৰ গেটৰ সন্মুখত ৰৈ গ'ল। ইমান ডাঙৰ ধুনীয়া ঘৰ দেখি মোৰ চকু থৰ হৈ ৰৈ গ'ল। মায়ে কলিং বেলটো বজালে আৰু ঘৰৰ ভিতৰৰ দৰ্জাখনৰ লগত বহি থকা চকীদাৰজনে দৰ্জাখন খুলি দিলে আৰু আমি দুয়োজনী ভিতৰলৈ সোমাই গ'লো। ঘৰটোৰ ভিতৰখন বাহিৰতকৈও বহুত বেছি ধুনীয়া আছিল। চকীদাৰজনে আমাক ভিতৰলৈ থৈ বাহিৰলৈ ওলাই গ'ল। আমি আৰামেৰে চকী এখনত বহি আছিলো। কিছু সময়ৰ পাছত এজনী মহিলা আমাৰ ওচৰলৈ আহিল। তেওঁ বহুত দামী শাৰী এখন পিন্ধি আছিল। মায়ে এইকেইদিন ইমান মন মাৰি আছিল, কিন্তু সেই মহিলাগৰাকীক দেখাৰ লগে লগে মায়ে হাঁহি মাৰি কথা পাতিবলৈ ধৰিলে, যেন তেওঁৰ লগত কিবা গভীৰ সম্পৰ্ক আছে। মায়ে মোৰ ফালে চাই ক'লে যে এইজনী মোৰ ছোৱালী। তেওঁ লগে লগে মোৰ ওচৰলৈ আহিল আৰু মোক সাৱটি ধৰিলে। মায়ে মোক ক'লে যে এইজনী তোমাৰ মাহী, তেওঁ এতিয়া অসমলৈ ঘূৰি আহিছে। মই এইবোৰ কথা শুনি বহুত আচৰিত হলো। লগতে ভাবিলো মায়ে মাহীৰ ঠিকনা কেনেকৈ পালে। দুয়োজনী বাইক ভনীয়েক আগৰ পৰাই খবৰ খাতি লৈ থাকে নেকি। মই অলপ সহজ হ'বলৈ চেষ্টা কৰিলো। মাহীৰ লগত ভালদৰে কথা বতৰা পাতিলো। মাহীৰ ল'ৰাটো চাবলৈ মোৰ বহুত ইচ্ছা আছিল, যি নেকি এজন কিন্নৰ আছিল, কিন্তু তাক ঘৰটোত ক'তো দেখা নাপালো। কিছু সময়ৰ পিছত আমি জীৱনৰ আটাইতকৈ স্বাদিষ্ট আহাৰ খালো। মাহীয়ে আমাক এটা ৰুম দেখাই দিলে, য'ত আমি মা আৰু মই তাতে শুব পাৰো। মই ইমান কোমল বিচনা দেখি সকলোবোৰ পাহৰি গলো আৰু তাত শোৱাৰ লগে লগে মোৰ টোপনি আহি গ'ল। কিন্তু সেই ৰাতিয়ে মোক মায়ে টোপনিৰ পৰা জগাই দিলে আৰু ক'লে যে বহুত সোনকালে মোৰ বিয়া মাহীৰ ল'ৰাটোৰ সৈতে কৰাই দিব। মায়ে মোক ক'লে যে তুমি মোৰ বিশ্বাস ভাঙিছা। তেতিয়া মই ক'লো যে মা, মই মনৰ পৰা কৈছো, মই তোমাৰ বিশ্বাস ভঙা নাই, তুমিহে মোক বিশ্বাস কৰা নাই। মাত্ৰ এবাৰতো নিজৰ ছোৱালীজনীৰ ওপৰত বিশ্বাস কৰা। মই তোমাক কিমানবাৰ কৈছো যে মামাহঁতৰ ছোৱালী দুয়োজনীয়ে মিছা কথা কৈছে। সিহঁতে নিজে মোক সিহঁতৰ লগত লৈ গৈছিল আৰু মোৰ সেই ল'ৰাটোৰ লগত একো সম্পৰ্ক নাই। সিহঁতেও মোক হোটেললৈ লৈ গৈছিল আৰু ল'ৰাটোৱে কিছু সময়ৰ বাবে মোৰ ওচৰত আহি বহিছিল। মই মোৰ মাক বুজাইছিলো, কিন্তু মায়ে মোৰ একো কথা নুশুনিলে। ময়ো খঙতে ক'লো, তুমিওতো মিছা কথাই কৈছা। তুমি মনে মনে মাহীৰ লগত কথা পাতি থাকা। মই এইখিনি ক'বলৈহে পালো। মায়ে মোৰ গালত এটা চৰ মাৰিলে। মোৰ এনেকুৱা লাগিছিল যে এইজনী মোৰ মায়ে নহয়, যাক মই চিনি পাওঁ, যাক মই বুজি পাওঁ। এনেকুৱা লাগিছিল
মায়ে যেন বেলেগৰ কথা মতে কাম কৰি আছে। তাৰপিছত মই ক'লো, মোক বিয়া কৰাবলৈ ইচ্ছা কৰিছা যদি কৰাই দিয়া, কিন্তু মোৰ ওপৰত ইমান দুখ জাপি নিদিবা। নিজৰ ভায়েকৰ জীয়েকহঁতৰ মিছলীয়া কথাত আহি মোৰ ওপৰত ইমান অত্যাচাৰ নকৰিবা। তেতিয়া মোৰ মায়ে মোৰ আগত এটা চৰ্ত ৰাখিলে যে যদি তুমি নিৰ্মালী মাহীৰ ল'ৰাটোৰ লগত বিয়াত বহা তেনেহ'লে মই তোমাক ক্ষমা কৰি দিম, আৰু যদি বিয়া নোহোৱা তেন্তে মই তোমাক জীৱনত কেতিয়াও ক্ষমা কৰি নিদিওঁ। কিন্তু সেইজন ল'ৰাটো এজন কিন্নর আছিল, মই কেনেকৈ বিয়া হ'ম? মই তৎক্ষণাত মাৰ কথাত অমান্তি হ'লো। তেতিয়া মায়ে মোক ক'লে যে তেওঁলোকে তোমাৰ ওপৰত অভিযোগ নলগোৱা হ'লেও মই তোমাৰ বিয়া নিৰ্মালী মাহীৰ ল'ৰাটোৰ লগতে কৰালো হয়। যদি তোমাৰ অন্তৰত মাৰ প্ৰতি অলপ শ্ৰদ্ধা আছে তেনেহ'লে তুমি এইখন বিয়াত বহিব লাগিব, নহ'লে তুমি মোৰ মৰা হোৱা মুখ দেখিবা। মোৰ মাৰ এনে কথাই মোক বহুত দুখ দিলে, কিন্তু মোৰ হাতত বেলেগ একো ৰাস্তা নাছিল। মই বিয়া হ'বলৈ মান্তি হ'লো। তেতিয়া মাহীও সুখী হ'ল, কিন্তু মোৰ এনেকুৱা লাগিছিল যেন মাহীয়ে ভিতৰি ভিতৰি সুখী হোৱা নাছিল। ময়ো সুখী হোৱা নাছিলো আৰু দুখী মনেৰে সকলোৰে লগত বহি আছিলো। কিছু সময়ৰ পিছত মা আৰু মাহী উঠি ভিতৰলৈ সোমাই গ'ল। ময়ো বেছি সময় তাত বহি থাকিব নোৱাৰিলো আৰু উঠি আহি দুয়োকে বিচাৰিবলৈ ধৰিলো। ইমান ডাঙৰ ঘৰটোত বিচাৰিবলৈ মোৰ অলপ অসুবিধা হ'ল। তেনেতে এটা ৰুমত অলপ কথা বতৰাৰ মাত শুনিলো। মোৰ অলপ সন্দেহ হ'ল। মই দৰজাখনৰ এটা ফাকেৰে জুমি চাই দেখিলো যে মাহীয়ে মোৰ মাক পইচাৰে ভৰি থকা এটা বাকচ দিছে। পইচাৰে ভৰি থকা বাকচটোলৈ মোৰ মাৰ সুখৰ ঠিকনা নাছিল। মই বুজি পালো যে মাহীয়ে মোৰ মাক পইচাৰ মুখ দেখুৱাই মোক কিনি ল'লে, আৰু মোৰ বিয়া এতিয়া তেওঁৰ ল'ৰা যি নেকি এজন কিন্নর তাৰ লগত কৰাই দিব। কিন্তু মোৰ নিজৰ মাৰ ওপৰতে খং উঠিছিল যে তেওঁ নিজৰ জীয়েকৰ লগত ইমান এটা ডাঙৰ ষড়যন্ত্ৰ কেনেকৈ কৰিব পাৰে বুলি। মই এইবোৰ দৃশ্য দেখি মনে মনে তাৰ পৰা গুচি আহিলো। যেতিয়া মোৰ মা মোৰ ওচৰলৈ আহিল তেতিয়া মই মাৰ ফালে চাই ক'লো যে মই তোমাৰ সকলো ৰূপ দেখি আহিছো, তুমি মোক পইচাৰ লোভৰ কাৰণে বিক্ৰী কৰিছা। তেতিয়া মায়ে মোক দুখৰ কাহিনী শুনাবলৈ ধৰিলে। মায়ে ক'লে যে নিৰ্মালী বহুত ধনী, আৰু আমাৰ হাতত কি আছেনো? এই পইচাৰে আমি এটা ঘৰ কিনিম, যিটো ঘৰ আমাৰ নিজৰ হ'ব, আৰু তুমিও বিয়া হৈ তোমাৰ প্ৰতীক নিজৰ হাতৰ মুঠিত কৰি ল'বা, আৰু এই সকলোবোৰ সা সম্পত্তি তুমি নিজৰ নামত কৰি ল'বা। পিছত তোমাৰ য'ত মন যায় তাতে তুমি বিয়া হ'বা। মাৰ এনে কথা শুনি মোৰ বহুত দুখ লাগিল। মই মাক ক'লো যে এইবোৰ বিশ্বাসঘাতকতা কাম তুমি কৰিব পাৰা, কিন্তু মই নোৱাৰো। তেতিয়া মায়ে ক'লে এই সমাজে আমাৰ লগত বিশ্বাসঘাতকতা কৰিছে, প্ৰতিশোধ হিচাপে আমিও তাকেই কৰিম। প্ৰথমে নিৰ্মালীয়ে মোৰ হ'ব লগা ছোৱালীৰ লগত পলাই গৈ বিয়াত বহিল। মোৰ মা দেউতাই তাইক নিজৰ ছোৱালীৰ দৰে লালন পালন কৰিছিল, আৰু তাই আমাৰ ঘৰৰ সকলো মান সন্মান শেষ কৰি দিলে। এই কথাটো মোৰ মা দেউতাই সহ্য কৰিব পৰা নাছিল। মায়ে এই কথাটো শুনাৰ পিছৰে পৰা বিচনাত পৰিল আৰু তেওঁ ভগৱানৰ ওচৰলৈ গুচি গ'ল। দেউতাও মাৰ পিছে পিছে ভগৱানৰ ওচৰলৈ গুচি গ'ল। আজি নিৰ্মালীৰ লগত যিবোৰ সা সম্পত্তি আছে সেইবোৰ মোৰ হ'ব লগা আছিল। তোমাৰ দেউতায়েও আমাক এৰি অকলে এৰি বেলেগকৈ সংসাৰ কৰিলে। একমাত্ৰ ভাইটিয়ে আছিল, কিন্তু সিও আমাক বুজা বুলি ভাবিলে। এতিয়া জীৱনে আমাক এটা সোণালী সুযোগ দিছে, তাক মই হাতৰ পৰা যাব নিদিওঁ। মই মাক ক'লো যে মানিছো সকলোৱে আমাৰ লগত বেয়া কৰিছে, কিন্তু আমি যদি তাকে কৰোঁ তেনেহ'লে সিহঁতৰ আৰু আমাৰ মাজত পাৰ্থক্য একো নাথাকিব দেখোন। কিন্তু মোৰ মায়ে মোৰ কথা একো নুশুনিলে, আৰু সেই ৰাতিয়ে মায়ে মোক অকলশৰে এৰি ক'ৰবালৈ গুচি গ'ল। ৰাতিপুৱা দেখিলো যে নিৰ্মালী মাহী সুখী হৈ আছিল, কাৰণ তেওঁ মোৰ মাক পইচা দি মোক কিনি ল'লে। এতিয়া মই এক প্ৰকাৰৰ তেওঁলোকৰ চাবি দিয়া পুতলা। নিৰ্মালী মাহীয়ে মোক ক'লে যে আজিয়ে মোৰ বিয়া তেওঁ নিজৰ ল'ৰাটোৰ লগত কৰাই দিব। এইখন বিয়াৰ বাবে মই অন্তৰৰ পৰা সুখী নাছিলো, কিন্তু মাৰ লোভে মোক মনে মনে থাকিবলৈ বাধ্য কৰালে, আৰু মোৰ বিয়া তেনেই সাধাৰণভাৱে উদয়ৰ লগত কৰাই দিলে। বিয়াখনত কোনো আলহী অতিথি উপস্থিত নাছিল, আৰু মা ক'ত গুচি গ'ল এতিয়ালৈ ঘূৰি অহা নাছিল। মাৰ এই কাণ্ডে মোৰ অন্তৰত বহুত দুখ দিলে। ৰাতি হোৱাৰ লগে লগে মোক মোৰ স্বামীৰ ৰুমলৈ পঠিয়াই দিলে, য'ত মই কেতিয়াও অহা নাছিলো। নাজানো এই ৰুমটোত মই কেতিয়ালৈ অনিচ্ছাকৃতভাৱে থাকিব লাগিব। মাহীৰ চালাকিৰ ওপৰত খং উঠিছিল। প্ৰথমতে তেওঁ মোৰ মাৰ অধিকাৰ কাঢ়ি ল'লে, আৰু এতিয়া নিজৰ কিন্নর ল'ৰাটোৰ কাৰণে মোক কিনি ল'লে। মই মোৰ স্বামীক এতিয়ালৈ দেখা নাই। নাজানো নিৰ্মালীৰ মাহীয়ে নিজৰ ল'ৰাটোক মোক কিয় চাব নিদিয়ে। মণ্ডপত বহুতেও স্বামীৰ মুখখন ঢাকি ৰখা হৈছিল। মই বিচনাখনতে বহি স্বামীলৈ অপেক্ষা কৰি আছিলো। তেতিয়া মোৰ চকু দৰজাখনলৈ পৰিল।
মোৰ স্বামী এইমাত্ৰ ৰুমটোলৈ আহিছে, কিন্তু তেওঁৰ ওপৰত মোৰ চকু পৰাৰ লগে লগে মই অবাক হৈ গলো। মই তেওঁৰ ফালে চাই থৰ লাগি ৰলো। মোৰ ৰুমলৈ অহা পুৰুষজন দেখিবলৈ বহুত সুন্দৰ আৰু ধুনীয়া আছিল, কিন্তু সত্যটো এইটোৱে যে তেওঁ এজন কিন্নৰী আছিল। মোৰ মনটো দুখেৰে ভৰি পৰিল, কিন্তু তেওঁ মোৰ ওচৰত আহি বহি ললে। কিন্তু মোৰ বিশ্বাস হোৱা নাছিল যে ইমান সুন্দৰ পুৰুষ এজন মোৰ স্বামী হব পাৰে বুলি। তেওঁ সম্পূৰ্ণ পুৰুষৰ কণ্ঠত মোৰ খা খবৰ সুধিলে, যিটো মই কপা কপা মাতেৰে উত্তৰটো দিছিলো, কিয়নো সেই সময়ত মোৰ ভয়তে জিভাৰ পানী নোহোৱা হৈ গৈছিল। উদয়ে মোৰ উৰণিখন দাঙি মোৰ মুখ চোৱাৰ এটা মূল্যৱান হীৰা আঙঠি মোৰ হাতৰ আঙুলিত পিন্ধাই দিলে আৰু মোৰ হাতখনত এটা চুমা খালে। মই বিশ্বাস কৰিব পৰা নাছিলো যে এজন কিন্নৰে কেনেকৈ ফুলসজ্জা নিশা উপভোগ কৰিব। কিন্তু উদয়ে লাহে লাহে মোৰ কাষলৈ আহিল আৰু মোৰ হাতৰ পৰা তেওঁৰ স্পৰ্শ মোৰ গালৈ আহিল। আমি দুয়ো এক হৈ পৰিলো। মোৰ অন্তৰত যি ভয় আছিল, এতিয়া সেই ভয়টো নোহোৱা হৈ গল। মোৰ বিশ্বাস হৈ গল যে মোৰ স্বামী এজন পুৰুষ, তেওঁৰ একো অভাৱ নাই। মোৰ জীৱনটো বহুত ভাল হবলৈ গৈ আছে। মই বহুত সন্তুষ্টিৰে উদয়ৰ ফালে এবাৰ চালো আৰু তেওঁৰ বুকুৰ মাজত শুই পৰিলো। ৰাতিপুৱা হোৱাৰ লগে লগে এটা চিঞৰৰ মাতত মই সাৰ পাই গলো। মই দেখিলো যে মোৰ শাহুমাৰ ৰুমৰ পৰা এই চিঞৰটো আহিছে। মই আচৰিত হলো যেতিয়া মোৰ শাহুমাৰ লগত এজন ল'ৰাই হাত চাপৰি বজাই আহি মোৰ ওচৰতে বহি ললে। মই ভয়তে চিঞৰ মাৰি বেলেগ এডোখৰ ঠাইত বহিলোহি। এই ল'ৰাটোৰ ব্যৱহাৰ ঠিক তেনেকুৱাই যেনেকুৱা কিন্নৰসকলৰ হয়। যেতিয়া নেকি মোৰ স্বামী মোৰ কোঠাটোৰ পৰা নোহোৱা হৈ আছিল, মই শাহুমাক সুধিলো, মা, এইজন কোন? তেতিয়া মোৰ শাহুমাই মোৰ মূৰৰ ওপৰত হাতখন থৈ কলে, এইজনে তোমাৰ স্বামী। যোৱা ৰাতি সি তাৰ বন্ধুৰ লগত বাহিৰলৈ গৈছিল। ৰাতি দেৰিকৈ উভতি আহিছিল, সেইকাৰণে বেলেগ এটা ৰুমত সি শুই আছিল। মই এবাৰ যদি মোৰ স্বামীলৈ চাইছিলো, এবাৰ আকৌ ৰাতি হৈ যোৱা ঘটনাটোলৈ মনত পৰে। মোৰ মনটোৱে কৈছে যে এতিয়া এই পৃথিৱীখন ফাট মেলক আৰু মই তললৈ সোমাই যাওঁ, নহলে আন কৰবালৈ গুচি যাওঁ। মই বিচাৰিলেও মোৰ শাহুমাক একো কব পৰা নাছিলো যে ৰাতি মোৰ ৰুমলৈ আন কোনোবা এজন পুৰুষ আহিছিল আৰু মই তেওঁক মোৰ সকলো সঁপি দিলো। ইমান ডাঙৰ বিশ্বাসঘাতক হল মোৰ লগত। মই মোৰ আচল স্বামীৰ ফালে এবাৰ চালো, যি নেকি কোনো ফালৰ পৰা পুৰুষ যেন লগা নাছিল। ক্ষীণ শৰীৰ, ছোৱালীৰ দৰে চাল চলন, মুখৰ ওপৰতো মেকআপ কৰি থোৱা আছিল আৰু জোৰ জোৰকৈ হাত চাপৰি বজাই আছিল। কিন্তু মোৰ ৰুমলৈ যিজন আহিছিল, তেওঁতো 6 ফুট ওখ এজন সুন্দৰ পুৰুষ আছিল আৰু বহুত বেছি ধুনীয়া আছিল। ৰাতিৰ এটা এটা দৃশ্য মোৰ চকুৰ আগত ভাহিবলৈ ধৰিলে। মোৰ চকুৰে দুটোপাল চকু পানী বৈ আহিল যে মই এই কিন্নৰজনৰ লগত মোৰ গোটেই জীৱনটো কেনেকৈ অতিবাহিত কৰিম। কিন্তু কি কৰিম, একো উপায় নাছিল মোৰ। মই মনে মনে থাকিলো। মোৰ স্বামীৰ মোক লৈ একো চিন্তা নাছিল। তেওঁতো নিজে নিজক লৈ ব্যস্ত আছিল, মোৰ লগত খুব কম কথা পাতিছিল। কিছুদিনৰ পিছতে মোৰ কিন্নৰ স্বামীয়ে আকৌ বিদেশলৈ উভতি যোৱাৰ সিদ্ধান্ত কৰিলে। মোৰ শাহুমায়েও মোক স্বামীৰ লগত পঠিয়াব বিচাৰিছিল, কিন্তু মোৰ কোনো পৰিচয় পত্ৰ নাছিল। মোৰ যাবলৈ একেবাৰে ইচ্ছা নাছিল। মই ইয়াকে ভাবি সুখী হৈছিলো যে ভালেই হল, তেওঁ ইয়াৰ পৰা গুচি গল। তেওঁৰ চেহেৰাটো বাৰে বাৰে মোৰ সন্মুখত দেখা পালে মোৰ মৰি যাবলৈ মন যায়। কিছু সময়ৰ পিছতে তেওঁ ইয়াৰ পৰা গুচি গল। এতিয়া ইমান ডাঙৰ ঘৰটোত মই আৰু মোৰ শাহুমা অকলে আছিলো। ঘৰত অকলে অকলে এনেই থকাতকে শাহুমাক সহায় কৰিবলৈ ধৰিলো। সকলোতকৈ প্ৰথমে পাকঘৰৰ দায়িত্ব মোৰ মূৰৰ ওপৰত তুলি ললো। মই সদায় নতুন নতুন ৰেচিপি বনাবলৈ আৰম্ভ কৰিলো। শাহুমায়ে এতিয়া মোক বহুত মৰম কৰে। মই শাহুমাৰ লগত বাহিৰলৈ যাবলৈ ধৰিলো। মোৰ জীৱনত এতিয়া একোৰে অভাৱ নাছিল। অভাৱ আছিল সঁচা ভালপোৱা এজন জীৱন সংগী। কেতিয়াবা কেতিয়াবা মোৰ সেই ল'ৰাজনলৈ বহুত মনত পৰে, যিদিনা ফুলসজ্জা ৰাতি তেওঁ মোৰ ৰুমলৈ আহিছিল, মোৰ সকলো কাঢ়ি লৈ গৈছিল, মোৰ সুখ, শান্তি, মৰম, ভালপোৱা সকলোবোৰ। কিন্তু সেই ৰাতিৰ পিছত আজিলৈ মই তেওঁক দেখা পোৱা নাই। মোৰ বাবে আচৰিত আছিল যে তেওঁৰ উদ্দেশ্য কি আছিল, কোন আছিল তেওঁ। লগতে মোৰ মালৈও বহুত চিন্তা হৈছিল, যি নেকি মোলৈ এবাৰো ঘূৰি নাচালে। নাজানো তেওঁ ক'ত আছে। এদিন মই আৰু মোৰ শাহুমা একেলগে বজাৰলৈ গৈছিলো। উভতি আহোঁতে আমি খাবৰ বাবে এখন হোটেলত গলো। মোৰ চকু হঠাৎ সেই ল'ৰাজনৰ ওপৰত পৰিল, যিদিনা মই মামাৰ ছোৱালী দুজনীৰ লগত হোটেলত গৈছিলো আৰু ল'ৰাজন মোৰ কাষত আহি বহিছিল। সিয়েতো এই সকলোবোৰ ঘটনাৰ বাবে দায়ী। মই তীব্ৰভাৱে তাৰ ওচৰলৈ গলো। সি মোক চিনি পাইছিল। মই তাক সুধিলো, কোৱা, সেইদিনা তোমাৰ উদ্দেশ্য কি আছিল? মোৰ কাষত আহি কিয় বহিছিলা?
তেতিয়া সি ক'লে, মই সঁচাই কৈছো যে সেইদিনা মোক তোমাৰ কাষত বহিবলৈ তোমাৰ মামাৰ ছোৱালী দুয়োজনীয়ে মোক পইচা দিছিল। এই সময়ত অন্তৰৰ পৰা বহুত দুখ কৰিছিলো যে যদি মই এতিয়া ইয়াত থকা হয়, মই যে নিৰ্দোষী তাৰ প্ৰমাণ নিজ চকুৰে দেখিলোহেঁতেন যে নিজৰ আত্মীয়সকলে তেওঁলোকৰ চকুত সৰু হবলৈ এইবোৰ নাটক কৰিছিল। কিন্তু মই জানো যে মোৰ মায়ে যদি এতিয়া ইয়াত থাকিলেহেঁতেন তেতিয়াও তেওঁ একো নকৰিলেহেঁতেন, কিয়নো তেওঁৰ চকুত লোভৰ জাল এখন পৰি আছিল। যেতিয়া আমি ঘৰলৈ উভতি আহিলো, কিছু সময়ৰ পিছতে মোৰ শাহুমা চিন্তিত হৈ মোৰ কাষলৈ আহিল। তেওঁৰ মুখৰ ৰং সলনি হোৱা দেখি মোৰ অন্তৰে ক'লে যে কিবা নহবলগীয়া হ'ব ওলাইছে। তেওঁ ক'লে যে তোমাৰ মাৰ এটা দুৰ্ঘটনা হৈছে আৰু তেওঁ এতিয়া হস্পিটেলত আছে। শাহুমাৰ কথা শুনি মই বহুত চিন্তিত হৈ গলো আৰু হস্পিটেল পালোগৈ। মোৰ মায়ে মোক ক্ষমা খুজিলে আৰু মই মাক ক্ষমা কৰি দিলো। মই মাক ক'লো যে মই তোমাৰ নিচিনা নহয়, মই তোমাক অকলশৰে এৰি নাযাওঁ। মোৰ মায়ে দুয়োখন ভৰি হেৰুৱালে। মই মাক আমাৰ ঘৰলৈ লৈ আহিলো। দিনে ৰাতিয়ে মই মাৰ যত্ন লওঁ। এই কঠিন সময়খিনিত মোৰ শাহুমায়ে মোৰ লগত আছিল। এদিন ৰাতি মই মাৰ ৰুমৰ পৰা উঠি মোৰ নিজৰ ৰুমলৈ গৈ আছিলো। তেতিয়াই পিছফালৰ ৰুমটোৰ পৰা মানুহৰ কথা পতাৰ শব্দ শুনা পালো। মোৰ ভৰিৰ খোজ নিজে নিজে সেই ৰুমটোৰ ফালে যাবলৈ ধৰিলে। মই দেখিলো যে সেই ৰুমটোত মোৰ শাহুমাৰ লগত কোনোবা আছিল, যাৰ লগত মোৰ শাহুমায়ে মনে মনে কথা পাতি আছিল। মই চাবলৈ চেষ্টা কৰিছিলো, কিন্তু তোক পিছফালৰ পৰা দেখাৰ কাৰণে তোক চিনি পোৱা নাছিলো। কিছু সময়ৰ পিছত সেই ল'ৰাটো খিৰিকীৰে পলাই গ'ল। এতিয়া মোৰ শাহুমাৰ ওপৰত সন্দেহ আহিবলৈ ধৰিলে আৰু মই তেওঁৰ ওপৰত চকু ৰাখিলো। মোৰ এনেকুৱা লাগিছিল যে মোৰ লগত কিবা নতুন নাটক ৰচি আছে। পিছদিনা মই শাহুমাৰ ওপৰত চকু ৰাখিলো আৰু ৰাতি হোৱাত শাহুমাই সেই ৰুমটোলৈ গ'ল। ময়ো শাহুমাৰ পিছে পিছে সেই ৰুমটোলৈ গ'লো। সেই ৰুমটোতে মোৰ শাহুমায়ে এজন ল'ৰাৰ লগত থিয় হৈ কথা পাতি আছে আৰু সেই ল'ৰাজনৰ ওপৰত মোৰ চকু পৰাৰ লগে লগে মই অবাক হৈ গলো। তেওঁ আন কোনো নাছিল, তেওঁ সেইজন ল'ৰাই আছিল যিদিনা ফুলশয্যা ৰাতি মোৰ ৰুমলৈ আহিছিল। তাৰ মানে মোৰ শাহুমায়ে এইজন ল'ৰাক আগৰ পৰাই জানে আৰু মোৰ লগত বিশ্বাসঘাতকতা কৰি আছিল। মই তেওঁক নিজৰ মাৰ দৰে ভাবিছিলো। দিনে ৰাতিয়ে তেওঁৰ যত্ন লৈছিলো। ৰাতিপুৱা মই মাক সকলোবোৰ কথা বিৱৰি কলো, যিবোৰ কথা মায়ে গম পোৱা নাছিল। মই মাক ক'লো যে তোমাৰ লোভে আমাক এনেকুৱা পৰিস্থিতিত পেলাই দিলে যে মোৰ জীৱনটো ধ্বংস হৈ গ'ল। মোৰ শাহুমাৰ এইটোৱে উদ্দেশ্য আছিল যে তেওঁৰ ল'ৰাটো যিহেতু কিন্নর সন্তান জন্ম দিব নোৱাৰে, সেইকাৰণে বিয়াৰ ফুলশয্যা ৰাতি তেওঁ আন কাৰোবাক মোৰ ৰুমলৈ পঠিয়াই দিলে যাতে তেওঁ এই সকলো সা সম্পত্তি এটা বংশধৰ পায়। মোৰ চকুৰে চকু পানী বৈ আহিল, কিন্তু এতিয়া আৰু মই মনে মনে নাথাকো। মই এইটো সত্য সকলোৰে আগত কম। পিছদিনা মই সেই ৰুমটোত গৈ বহি ললো, যিটো ৰুমত মোৰ শাহুমা আৰু সেই ল'ৰাজন লগ হৈছিল। মই বহি থকা কিছু সময়ৰ পিছত দৰজাখন খুলি সেই ল'ৰাজন ভিতৰলৈ সোমাই আহিল আৰু মোক দেখা পাই তেওঁ হঠাৎ আচৰিত হল। মই সেই ল'ৰাজনক ক'লো, তুমি কোন হয় আৰু এই ঘৰটোৰ লগত তোমাৰ কি সম্পৰ্ক আছে? প্ৰথমতেতো তেওঁ মোক দেখি ভয় খাইছিল, কিন্তু এতিয়া তেওঁৰ মুখত এটা মিঠা হাঁহি বিৰিঙি আহিল। তেওঁ লাহে লাহে এখোজ দুখোজকৈ মোৰ ওচৰলৈ আহিল আৰু মোক মৰমেৰে সাৱটি ধৰিলে। মই তেওঁক ঠেলা মাৰি দিলো আৰু ক'লো যে ফুলশয্যা ৰাতি তুমি মোক বিশ্বাসঘাতকতা কৰি মোৰ সুবিধা ললা, কিন্তু আজি তুমি এনেকুৱা একো নকৰিবা। যদি তুমি মোক স্পৰ্শ কৰিবলৈ চেষ্টা কৰা তেনেহলে মই তোমাক মোৰ মুখৰ শব্দ মুখতেই আছিল। তেতিয়া তেওঁ মোৰ গালত এটা চুমা খালে আৰু ক'লে যে হ'ব দিয়া, এতিয়া তুমি শান্ত হোৱা। তুমি এইটো মোৰ জীৱন, তোমাৰ অবিহনে থকা কথা মই সপোনতো ভাবিব নোৱাৰো, কিয়নো মই তোমাক বহুত ভাল পাওঁ। মই তেওঁৰ দুবাহুৰ মাজত আহি বিলীন হ'ব ওলাইছিলো, কিন্তু মই নিজকে চম্ভালি ললো, কাৰণ তেওঁ মোৰ স্বামী নাছিল, আন কোনোবা আছিল। তেনেহলে মই তেওঁৰ বিষয়ে এইবোৰ কিয় ভাবি আছো? মই তেওঁক ঠেলা মাৰি মোৰ কাষৰ পৰা আঁতৰাই দিলো। মোৰ চকুত চকু পানী ওলাই আহিল। মই কান্দি কান্দি কলো, মোৰ জীৱনলৈ কিয় আহিছা? কিয় মোৰ কেঁচা ঘাট নিমখ সানিছা? ফুলশয্যা ৰাতি তুমি মোক কিয় ইমান সপোন দেখুৱাইছিলা? আৰু ময়ো বহুত সুখী আছিলো যে মোৰ জীৱনটো বহুত সুখৰ হবলৈ গৈ আছে, যে মই ইমান সুন্দৰ আৰু মৰম কৰা স্বামী এজন পালো। কিন্তু মই গম পোৱা নাছিলো যে মোৰ জীৱনটো নৰকৰ দৰে হব বুলি। মোৰ জীৱনত স্বামী মৰম নাই, মোৰ জীৱন এনেকৈ অশান্তিত পাৰ হব। মোৰ কথা শুনি তেওঁ মোৰ কাষলৈ আহিল আৰু মোৰ চকু পানীবোৰ মচি দিলে। তেওঁ ক'লে যে তোমাৰ চকু পানী দেখিলে মোৰ বহুত দুখ লাগে, মোৰ মনটোক আৰু বেছি দুখ নিদিবা। মই চিঞৰি কলো, কোৱা তুমি কোন হয়? কি সম্পৰ্ক আছে তোমাৰ এই ঘৰটোৰ লগত?
তেওঁ ক'লে যে যাক তুমি নিৰ্মালী মাহী কোৱা মই তেওঁৰে সন্তান। মই বহুত আচৰিত হলো আৰু মই তেওঁৰ কথাত বিশ্বাস কৰিব পৰা নাছিলো, কিয়নো মোৰ শাহুমাৰ এজনেই ল'ৰা আছিল যিটো নেকি কিন্নয় আছিল আৰু দুৰ্ভাগ্যক্ৰমে মোৰ স্বামী। মই এই ল'ৰাজনক কিবা এটা কথা সুধিব লৈছিলোহে তেনেতে পিছফালৰ পৰা মোৰ শাহুমাই মাত লগালে। মোৰ শাহুমাই হয়তো প্ৰথমৰ পৰা এটা থিয় হৈ আছিল। তেওঁ বহুত শান্ত সুৰত ক'লে যে হয়, এইটোৱে মোৰ ল'ৰা সন্তান। মই আচৰিত হৈ গলো। মই সুধিলো, তেনেহ'লে সেইজন কোন আছিল যাক আপুনি মোৰ স্বামী বুলি কৈছিল? তেতিয়া মোৰ শাহুমায়ে মোক সকলো সঁচা কথা ক'বলৈ ধৰিলে। মোৰ মা আৰু তোমাৰ আইতা বহুত ভাল বান্ধৱী আছিল। মই 2 বছৰ আছিলো তেতিয়া মোৰ দেউতাই স্বৰ্গলৈ গুচি গ'ল। মায়ে দ্বিতীয় বিবাহ কৰিলে, কিন্তু সতীয়া দেউতাই মোক আঁকোৱালি নললে আৰু তোমাৰ আইতাই মোক তুলি ল'লে। তোমাৰ মা আৰু মই নিজৰ বাই ভনীৰ দৰে আছিলো। তোমাৰ আইতা আৰু ককাই মোক নিজৰ জীয়েকৰ দৰে মৰম কৰিছিল। তোমাৰ মা মোতকৈ ডাঙৰ আছিল, সেইকাৰণে তোমাৰ মাৰ বিয়াখন প্ৰথমতে হোৱাৰ কথা আছিল। তোমাৰ আইতা ককাই তোমাৰ মাৰ বিয়া ঠিক কৰি দিলে, কিন্তু যেতিয়া তোমাৰ মাৰ হ'ব লগা দৰাজনে মোক দেখিলে তেতিয়া তেওঁ মোক ভাল পাই পেলালে। তাৰপিছত তেওঁলোকে ক'লে যে আপোনালোকৰ সৰু ছোৱালীজনীৰ লগতহে আমাৰ ল'ৰাৰ বিয়া পাতিবলৈ আমি প্ৰস্তুত আছো, ডাঙৰ ছোৱালীজনীৰ লগত নহয়। এই কথাটো শুনাৰ লগে লগে ঘৰৰ সকলো মানুহে মোৰ বিৰুদ্ধে হৈ গ'ল। সকলোৱে এইটোৱে ভাবিছিল যে ময়ে তোমাৰ মাৰ দৰাজনক ফুচুলাই প্ৰেমৰ জালত পেলাইছিলো, কিন্তু তেনেকুৱা একোৱেই নাছিল। নিজৰ তেজটো সদায় নিজৰেই। ঘৰৰ সকলো মানুহ তোমাৰ মাৰ সৈতে আছিল আৰু সকলোৱে মোক ঘৃণা কৰিছিল। তেওঁলোকে জবৰদস্তি মোৰ বিয়া এজন বিয়া পতা পুৰুষৰ লগত কৰাই দিব ওলাইছিল, যি নেকি 2টা সন্তানৰ বাপেক আছিল। সকলো ঘৰৰ মানুহে কৈছিল যে তুমি আমাৰ নাকটো কাটিলা, গতিকে তোমাৰ এইটোৱে শাস্তি যে তুমি আমাৰ ঘৰৰ পৰা ওলাই যোৱা। তুমি য'ৰ পৰা আহিছিলা তালৈ গুচি যোৱা। কিন্তু মই ৰোহিত অৰ্থাৎ তোমাৰ শহুৰ দেউতাৰ অবিহনে থাকিব নোৱাৰো, কাৰণ আমি দুয়োজনে এজনে আনজনক ভাল পাই পেলাইছিলো। ৰোহিতে সিদ্ধান্ত ল'লে যে আমি দুয়ো পলাই গৈ বিয়া হ'ম আৰু মই ৰোহিতৰ লগত পলাই গলো। কিছু বছৰৰ কাৰণে আমাৰ লগত কোনো কথা বতৰা পতা নাছিল, কিন্তু লাহে লাহে আমাৰ মাজত আকৌ মিলা প্ৰীতি বাঢ়িবলৈ ধৰিলে। যেতিয়া মই প্ৰথম সন্তান জন্ম দিলো তেতিয়া তোমাৰ মায়ে আমাৰ ঘৰত মোৰ সন্তানটো ৰখিবলৈ আহিছিল, কিন্তু তাই ঘৰৰ সকলোকে এইটোৱে জনাজাত কৰি দিলে যে মই এটা কিন্নয় সন্তান জন্ম দিছো। সকলোৱে এইটোৱে ভাবিছিল যে মোৰ সন্তানটো কিন্নয়। এতিয়া মই কাক বিশ্বাস জন্মাম যে মোৰ ল'ৰাটো কিন্নয় নহয়, সি এজন পুৰুষ? তাৰপিছত মই আৰু ৰোহিতে মানুহৰ ইটিকিং সহ্য কৰিব নোৱাৰি এই দেশেৰে বিদেশলৈ গুচি গলো, কিন্তু আমি দুয়ো কাকো ঘৃণা কৰা নাছিলো। সেয়েহে তোমাৰ মাৰ লগত আমি কথা বতৰা পতা অব্যাহত ৰাখিছিলো। যেতিয়া নেকি তোমাৰ মায়ে প্ৰতিশোধ লোৱাৰ জুইৰ কুৰাত জ্বলি আছিল, অকল মাত্ৰ তোমাৰ মায়ে এই সত্যটো জানে যে মোৰ ল'ৰাটো কিন্নয় নহয়, সি এজন পুৰুষ। সেইকাৰণেতো তোমাৰ মায়ে তোমাৰ বিয়া মোৰ ল'ৰাৰ লগত ঠিক কৰাই দিছিল, কিন্তু তাৰ পৰিৱৰ্তে তাই মোৰ পৰা 50 লাখ টকা মুটা ধন দাবী কৰিলে। মই বাধ্যত পৰি মান্তি হৈছিলো, কিয়নো মোৰ ল'ৰাই তোমাক প্ৰথম দেখোঁতেই তোমাৰ প্ৰেমত পৰিছিল। সি জিদ কৰিলে যে বিয়া যদি পাতিব লগা হয় তেনেহ'লে সি কেৱল তোমাকেই পাতিব। মই বহুত চিন্তিত হৈ গৈছিলো। তাৰপিছত যেতিয়া তোমাৰ মায়ে তোমাক পইচাৰ বিনিময়ত মোৰ হাতত গতালে তেতিয়া মই মান্তি হলো, কিন্তু মই মনে প্ৰাণে এইখন বিয়া পাতিবলৈ মান্তি নাছিলো, কিয়নো যেতিয়া মাকে ইমান লোভীয়া হয় তেনেহ'লে জীয়েক নিশ্চয় লোভীয়াই হ'ব। মই উদয়ক বুজালো যে প্ৰথমে তুমি ৰূপালীক পৰীক্ষা কৰি চোৱা যে তাই কেনে প্ৰকৃতিৰ ছোৱালী, আৰু মই তোমাৰ স্বামী বুলি পৰিচয় দিয়া ল'ৰাজন সি উদয়ৰ বন্ধু আছিল। বেয়া ফুলসজ্জাৰ নিশা মই বাৰম্বাৰ মানা কৰাৰ পিছতো উদয়ে তোমাৰ ৰুমলৈ সোমাই গ'ল, কিয়নো সি তোমাক নেদেখাকৈ থাকিব নোৱাৰা হ'ল। মই এইটো চৰ্তত তাক তোমাৰ ৰুমলৈ যাবলৈ দিলো যে ফুলসজ্জাৰ ৰাতিৰ পিছত সি যাতে তোমাৰ সন্মুখলৈ নাহে, যেতিয়ালৈকে নেকি তাই নিজৰ জীৱনৰ পৰীক্ষাত পাছ নকৰে। মই চাব বিচাৰিছিলো যে তুমিওতো তোমাৰ মাৰ দৰে চালাক আৰু লোভীয়া প্ৰকৃতি নহয়তো, কিন্তু তুমি বহুত বেছি ভাল ছোৱালী। তুমি মোৰ বহুত যত্ন লৈছা আৰু কেতিয়াও তোমাৰ মনত মই লোভ দেখা নাই। তুমি তোমাৰ জীৱনৰ পৰীক্ষাত পাছ হ'লা। মই মোৰ শাহুমাৰ কথা শুনি আছিলো আৰু লগতে মোৰ চকুৰে চকু পানী বৈ আহিল। মোৰ নিজৰ ভাগ্যৰ ওপৰত বিশ্বাস হোৱা নাছিল যে মোৰ ভাগ্য ইমান ভাল হ'ব পাৰে বুলি। মোৰ স্বামী আৰু মোৰ শাহুমায়ে মোক ক্ষমা খুজিলে। মই মোৰ শাহুমা আৰু স্বামীক ক্ষমা কৰি দিলো। মোৰ শাহুমায়ে
মোক আৰু উদয়ক ৰুমটোত অকলে এৰি গুচি গল। উদয়ে মোক মৰমেৰে সাৱটি ধৰিলে আৰু এইবাৰ ময়ো তেওঁৰ দুবাহুৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰা নাছিলো। এতিয়া মই মোৰ স্বামী উদয়ৰ লগতে থাকো। কিছু মাহৰ পিছত মোৰ মাও এইখন পৃথিৱী এৰি গুচি গল। মই এইটো কথাতে সুখী যে মৃত্যুৰ পূৰ্বে মায়ে কৰা ভুলৰ বাবে ক্ষমা খুজিবলৈ এটা সুযোগ পালে। মায়ে মোৰ শাহুমাক ক্ষমা খুজিলে আৰু তেওঁৰ বহল অন্তৰে মোৰ মাক ক্ষমা কৰি দিলে। বন্ধু বান্ধৱীসকল, যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ